এটাকে অন্তত আমি পালন কৰিছোঁ 3 দিনত 3টা কথা আমি জীৱনৰ কাৰণে লৈ লওঁ এই 3 দিনীয়া অনুষ্ঠানটোত পাতি আমি 3টা কথা মাত্ৰ লৈ লওঁ আৰু একো ল'ব নালাগে আৰু আমি একো নলওঁ যুৱ বন্ধুসকল আমি মাত্ৰ 3টা কথা ইয়াৰ পৰা বুটলি লওঁ 3 দিনত প্ৰথমটো হ'ল দেহৰ ধৰ্ম কি দ্বিতীয়টো হ'ল বাক্য ধৰ্ম কি তৃতীয়টো মনৰ ধৰ্ম কি এই 3টা আমি বুটলি ল'ব পাৰিমনে আমি যত্ন কৰিমনে 3টা বুটলি ল'বৰ কাৰণে আকো নালাগে আমাক মই যে মানুহ হিচাপে সংসাৰলৈ আহিলোঁ মোৰ দেহ এটা যে মই লৈছোঁ সবে দেহ লৈছে আটাইতকৈ শ্ৰেষ্ঠতম দেহটো মই লৈছোঁ মানুহৰ দেহ মনুষ্য শৰীৰ মোৰ দেহৰ ধৰ্ম কি হ'ব পাৰে এইটো মই ল'ব পাৰিমনে আমি সংকল্পবদ্ধ হওঁ ভাগৱতৰ সন্মুখত ভকতৰ সন্মুখত বুধবাৰে সত্ৰৰ গুৰু আসনৰ সন্মুখত নিশ্চয় আমি ল'ব পাৰিম প্ৰত্যেকজনে মোৰ জীৱনত ল'ব লগা 3টা বস্তু মই আজি লৈ লওঁ প্ৰথম হ'ল দেহৰ ধৰ্ম দ্বিতীয় হ'ল মোৰ বাক্যৰ ধৰ্ম তৃতীয়টো হ'ল মনৰ ধৰ্ম এই 3টা যদি মই 3 দিনত ল'ব পাৰোঁ আৰু পৃথিৱীত আপুনি একো ল'ব নালাগে একোকেই ল'ব নালাগে এদিনো আপুনি ভাগৱতখন খুলি পঢ়িব নালাগে এদিনো আপুনি কীৰ্তনখন খুলি পঢ়িব নালাগে এদিনো আপুনি 3 খেৰ 2 খেৰ ওজনৰ তালজু বজাব নালাগে মাত্ৰ এই 3টা কথা জীৱনৰ কাৰণে যদি লৈ ল'ব পাৰে এইকেইটাকে কৈছে কায় বাক্য মন এই 3টা ল'লেই আৰু ল'বলৈ একো বাকী নাথাকে জীৱৰ 3 দিনত 3টা বুটলি কিয় ল'ব নোৱাৰিম 3টা বস্তু লৈ ল'ম আমি আজি লৈ ল'ম ল'বনে আপোনালোকে প্ৰত্যেকেই আমাৰ যুৱ বন্ধুসকলে কক লয় যদি আমাৰ যুৱতীসকলেও কক মানে সদ্য বিবাহিতাসকলে কক মই আইতাসকলৰ কথা ধৰা নাই দেউতা চুলি পকা দাঁত হোৱা দেউতাসকলৰ কথা মই ধৰা নাই যিসকল সদ্য বিবাহিত হৈছে আৰু বিবাহৰ কাৰণে যিসকল আগবাঢ়ি আছে বা উচ্চ শিক্ষা কাৰণে জীৱন শৃংখলিত পৰিহিত ৰূপত আগবঢ়াই নিম বুলি যিসকলে সংকল্প লৈ নামঘৰলৈ আহিছে সেইসকলে যদি কয় বোলে আমি ল'মেই ল'ম তেতিয়া নিশ্চয়কৈ 3টা কথা মই কৈ থৈ যাম যদি বোলে নহয় নলওঁ তেতিয়া নকওঁ আৰু তাৰপিছত আপোনালোকে জীৱনত এই গ্ৰন্থসমূহৰ পৰা কিবা ল'ব লগা আছে বুলি ভাবিব নালাগে একো ল'ব লগা নাই এই 3টা ল'লেই সকলো লোৱা হৈ যাব এইটো আমাৰ প্ৰত্যেকৰ কাৰণে আমাৰ লোৱাটো দেৰি হৈ গ'ল যাৰ কাৰণে আমি জীৱনত সফলতাৰ বিপৰীতে বিফলতাত আমাৰ জীৱনটো আমি আগবঢ়াই নিব লগা হৈছে ধন টকা পইচা আছে খাইছোঁ বৈছোঁ আনন্দ কৰিছোঁ ফূৰ্তি কৰিছোঁ কিন্তু পৰম সত্যৰ লগত জীৱনক সংযোগ কৰাত আমি সফল কাম হ'ব নাই পৰা নোৱাৰিছোঁ আপোনালোকে সততে পাব সততে তাক জীৱনৰ পৰম সত্যৰ লগত সংযোগ ঘটাব পাৰিব আৰু ধন টকা পইচা ঐশ্বৰ্য এইবোৰ এনেই জীৱনত আহি থাকিব গৈ থাকিব কিন্তু পৰম যিটো বস্তু এইটো যদি সময়ত ল'ব নোৱাৰে কিন্তু শেষ সময়ত যদি তাক ল'ব নোৱাৰে শেষ প্ৰভুসকল সময়ে কাকো ক্ষমা নকৰে আৰু সময় ইতিমধ্যে সমাগত তাৰপিছত আপুনি টেঙা আমৰ পুলিটো সময়ত ৰুই সময়ত মিঠা ফল বিচাৰিলে তাৰ পৰা কেতিয়াও নাপাব আমৰ পুলি ৰুই যদি কঁঠাল খাবলৈ বিচাৰে কেতিয়াও নাপাব পাব জানো এইটো সম্ভৱেই নহয় তাৰপিছত আপুনি আৰু এটা বয়সত ভাগত গাই গাই পাৰ কৰিবলৈ বিচাৰিলে জীৱন ক'ত হ'ব নহ'ব সেইকাৰণে সময় থাকোঁতেই হাতত সকলো সম্পদ থাকোঁতেই ঐশ্বৰ্য বিভূতি বল থাকোঁতেই কৰিবলগীয়া কামকেইটা কৰি লওক
ফলদাতা বিভুৰ হাতত এৰি দিয়ক আপোনাৰ কৰ্তব্য আপুনি নিৰ্দিষ্ট সময়ত সম্পাদন কৰক ফল দিব ভগৱন্তই যথা সময়ত নালাগে বুলি ক'লো ঈশ্বৰে আপোনাক দিব ভগৱন্তক আপুনি কৈ দিয়ক প্ৰভু মোক নালাগে নালাগে ঈশ্বৰে নালাগে বুলি কওঁতে দি গৈ থাকিব যিটো কৰে মুতাস মই কৰোঁ সৰ্বনাশ ভগৱন্তই কৈছে যিটো কৰে মুতাস মই কৰোঁ সৰ্বনাশ তথাপি নেৰে মোৰ পাশ মই তাৰ দাসৰো দাস আশ আৰু পাশ দুটা কথা যিটোৱে মোক আশা কৰে মই তাক সৰ্বনাশ কৰোঁ প্ৰথমতে ভগৱন্তই সেইজনক সৰ্বনাশ কৰে অৰ্থাৎ সৰ্বশান্ত কৰি দিয়ে দলত ধৰিলে দল ছিগা নলত ধৰিলে নল ছিগা কৈ তাতে যদি আমি বিফল হৈ আঁতৰি যাওঁ তেতিয়া আমাৰ জীৱন শেষ তথাপি নেৰে মোৰ পাশ ক'ত যাবা প্ৰভু ক'ত যাবা তুমি মোক যিমানেই কষ্ট নিদিয়া তুমি মোক যিমানেই পৰীক্ষাগাৰত অৱতীৰ্ণ নকৰা মই কেতিয়াও পৰীক্ষা নিদিয়াকৈ নাথাকোঁ তাৰ কাৰণে মই নিজক প্ৰস্তুত কৰিম তোমাৰ পৰীক্ষাত যাতে মই উত্তীৰ্ণ হ'ব পাৰিব লাগিব নিশ্চিত খালি পৰীক্ষা কেৱল মোকেই কৰিবা বেলেগক নকৰিবা যাতে বেলেগে পৰীক্ষাৰ কথাটো অনুভৱ উপলব্ধি নকৰি বিপথগামী যাতে নহয় তুমি মোক পৰীক্ষা কৰা মই তোমাৰ পৰীক্ষা দিবৰ কাৰণে সৰ্বক্ষণে প্ৰস্তুত কিন্তু মই জানো প্ৰভু যিমানেই পৰীক্ষা কৰা মোক তুমি এদিন নহয় এদিন মোক উদ্ধাৰ কৰিবা কৃপা কৰিবা সেই পৰীক্ষাত মোক কৃতকাৰ্যতা তুমি দিবা এই চিন্তাৰে আপুনি ভগৱন্তক ধৰক ভগৱন্ত কৈছে যিটো কৰে মোৰ তাক মই কৰোঁ তাৰ সৰ্বনাশ তথাপি নেৰে মোৰ পাশ মই তাৰ দাসৰো দাস তেনেকুৱা ভাগৱতত ঢেৰ উদাহৰণ অজস্ৰ উদাহৰণ আছে আমাৰ ছাৰহঁতে জানে অজস্ৰ উদাহৰণ ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে পৰীক্ষিতক আপোনালোকে চাই দিলেই তাৰ উদাহৰণ পৰীক্ষিত সহাগৰা পৃথিৱীৰ ৰজা কি অভাৱ আছে এইফালে হাত মেলিলে পায় সেইফালে হাত মেলিলে পায় ওপৰলৈ মেলিলে পায় তললৈ মেলিলে পায় কিন্তু তৰুণ কালতে জীৱন ত্যাগ কৰিব লগা হ'ল হয়নে সেই জীৱনটো আকৌ ত্যাগ কৰিলে কেনেকৈ তৰুণ কালত তেওঁ জীৱনৰ পূৰ্ণ উত্তৰণ ঘটাব পাৰিলে আমি 100 বছৰীয়া জীৱনটো লৈ উত্তৰণ ঘটাব নোৱাৰোঁ তেওঁ অৰ্ধেক জীৱনতে উত্তৰণ ঘটালে তৰুণকাল কেতিয়া জীৱনৰ তৰুণকাল 30ৰ পৰা 35ৰ ভিতৰত নহয় জানো বাৰু তেনেকুৱা এটা বয়সত তাৰমানে অৰ্ধেক বিফলে যায় জানিবা নিৰ্দাত 50 বছৰৰ ভিতৰৰ যিখিনি কথা কৈ আছে আমাক এইটো কৈছে তৰুণকাল 50ৰ বাহিৰতো কথাখিনি নাই কোৱা আমি এই অংকটো জানি ল'ব লাগিব পৰীক্ষিত তৰুণকাল আমাৰো তৰুণকালত আমি গোটেই কৰ্মখিনি কৰি জীৱনৰ উত্তৰণ ঘটাব লাগিব তেতিয়া বৃদ্ধকাল আহিলে আমি অনায়াসে মৃত্যুক আহ্বান কৰিব পাৰিম ইয়াতে খুব সুন্দৰভাৱে পাঠকসকলে পাঠ কৰিলে যে আমি সেইখিনি কথা জানিব লাগিব সেইখিনি কথা নুবুজিলে আমি যদি অন্যখিনি বুজি থাকোঁ যিখিনি বুজিলে আমাৰ একো কাম নহ'ব আমি এতিয়া বুজিব লাগে যিখিনি সেইখিনি নুবুজো যিখিনি বুজিব নালাগে সেইখিনি আমি বুজিবলৈ যত্ন কৰোঁ আমাৰ হিতে বিপৰীত হৈছে কৰ্মখিনি যেনে অনুশুনয় কৃষ্ণ কথা নচাপ কৃষ্ণ নামে তাৰি বেক নকৰে বিশ্বাস মই বেলেগৰ পৰা নাই মতা মই পাত যে লুটিয়াই থৈছোঁ
এই ভাগত যে লুটিয়াই থৈছোঁ তাৰ পৰাই মাতি আছে। বিষয় বিশত মাত্ৰ আছে নিৰন্তৰ দ্বন্দ্ব কোন লোৱা কৃষ্ণ কথায় জৰ অৰাম হৰি হৰি আমিও কৰিলো সংগে কহিতে নপাওঁ হৰি কথা মন ৰংগে অমৃতকো শান্ত নাই ভৈল কি হৰি কথা বিনে কিহে চিত্ৰকৰৈ জোৰ কৃষ্ণ কথা নুশুনয় নপাতয় পাশ নচাপয় পাশ কৃষ্ণ নামে তাৰি বেক নকৰে বিশ্বাস। অলপ কথা কৈছে নে? বিষয় বিশত মাত্ৰ শব্দটোত গুৰুত্ব দিব। ইয়াত মাত্ৰ শব্দটোত গুৰুজনে গুৰুত্ব প্ৰদান কৰিছে। চাৰিটা বিশেষ শব্দত আমাৰ যুৱ বন্ধুসকলে খুব গুৰুত্ব দিবলগীয়া কথা। আমি কিবা এটা পঢ়ি গ'লেই নহ'ব, তাৰ শব্দৰ গাঁথনি, ইয়াৰ ভাৱাৰ্থ আমি কিন্তু প্ৰতি মুহূৰ্ততে উপলব্ধি কৰিব লাগিব। এনেই গুৰুজনে যিকোনো শব্দ য'তে ত'তে ব্যৱহাৰ কৰা নাই। চাৰিটা বিশেষ শব্দ গুৰুজনে বাছনি কৰি লৈছে, আৰু যি চাৰিটা বিশেষ শব্দ সেই চাৰিটা আমাৰ জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে প্ৰতি ক্ষণে ক্ষণে প্ৰয়োজনীয় শব্দ। আমি যে পাঠৰ সামৰণিত ইয়াৰ আগত যে ক'লোঁ, আমি জীৱনত তাক ল'ব নোৱাৰিলোঁ, যাৰ কাৰণে আমাৰ জীৱনটোত খেলি মেলিয়ে ভৰপূৰ হৈ গ'ল। আপোনাসমৰ জীৱনলৈ যাতে সেইটো নাহে তাৰ কাৰণে প্ৰতি চাৰিটা যে বস্তু কথা উল্লেখ কৰিছে, এইকেইটা মাত্ৰ আপোনালোকে লওক। সেই চাৰিপদ দেখিছেনে? গুৰু দেও নাম ভকত শংখ চক্ৰ গদা পদ্ম কীৰ্তন দশম ঘোষা ৰত্নাৱলী, হয়নে? জ্ঞান বিজ্ঞান তদংগ ৰহস্য সত্য শৌচ সমাদয়া, হয় নহয়? এই চাৰিত ধৰক, আৰু শেষত আপোনালোকে চাৰিটা বস্তু পাব। চাৰি নাম। চাৰি নামৰ ভকতসকলে পোনেই চাৰি নাম লৈ পেলালে, ডাঙৰ বিপদটো পৰিলে সেইডোখৰত। আমাৰ ভকতে পোনেই চাৰি নাম লৈ পেলালে, ডাঙৰ বিপদটো কৰিলে সেইডোখৰত। যিটো জীৱনৰ একেবাৰে শেষ মুহূৰ্তত লাভ কৰে, সেইটো সাধন মাৰ্গৰ যোগেদি ল'ব লাগিছিল। সাধন নকৰাকৈ ওপৰতে বজাৰত কিনি লৈ লোৱাৰ কাৰণে আমাৰ সমাজত এতিয়া বিপদ হৈছে। মই পুনৰ খোলাকৈ কথাকেইটা কৈছোঁ। আমাৰ ভকতৰ দুখ আহিল সেইখিনিত। কোনোবাই মেধি হ'ল চাৰি নামৰ, কোনোবাই মেধি হ'ল, কোনোবা হাতোলা হ'ল, হ'ল নে নাই? চাৰি নামৰ কোনোবা বৰ ভকত হ'ল,
ডাঙৰ অসুখটো লগাই ল'লোঁ আমি সেইডোখৰত। এতিয়া 4 নামৰ ভকতজনে বাকী ভকতসকলক ঈশ্বৰৰ সেৱক হিচাপে মান্যতা দিবলৈ ইচ্ছা নকৰোঁ। এই যে 4 নামৰ বা 5 নামৰ বা বিশেষণযুক্ত আমি ভকত হৈ পোনে পোনে লোৱাৰ বেমাৰটোতেই আমাৰ সমাজত এতিয়া চলিছে বিভ্ৰান্তি। বেলেগত একো চলা নাই। আমি সেই মুধৰ আসনখন নাপাব লাগিলে বিপদটো আহি গ'ল সমাজত। মই ৰাম বোলা ঠাইত বামেই ফুটক লাগিলে মোৰ মুখত, কিন্তু মই আসন এভাগ পাবই লাগিব। হয় নহয়? মোৰ মুখতে ৰাম ফুটিব লগাত বামেই ফুটক লাগিলে মই সেইখন আসন পাবই লাগিব, কাৰণ মই 4 নামৰ ভকত। গুৰুৱে মোক 4 নাম প্ৰদান কৰি থৈছে, গুৰুৱে মোক মালা দি থৈছে, গুৰুৱে মোক তিলক নিৰ্মালি দি থৈছে, গতিকে মই সেইখন আসনৰ যোগ্য। আমাৰ সেই ব্যৱস্থাটো চলিলে ধৰ্মীয় এই ব্যৱস্থাটো, য'ত এইটো বস্তু একেবাৰেই আহিব নালাগিছিল, যিটো বস্তু আছিল ৰাজনীতিত, সেই বস্তুটো আমাৰ ধৰ্মনীতিত গুচি আহিলে। ডাঙৰ কথাটো হ'ল সেইটো। আমি ল'ব লাগিছিল প্ৰথম জ্ঞান, যুৱ বন্ধুসকলে। দ্বিতীয়তে ল'ব লাগিছিলে জ্ঞানক বিশেষভাৱে প্ৰয়োগ কৰা যিটো ব্যৱস্থা বিজ্ঞান, সেই জ্ঞান বিজ্ঞানৰ মাজৰ যিটো অংশ তদংগ, অৰ্থাৎ জ্ঞান আৰু বিজ্ঞানৰ বিশ্লেষাত্মক যিটো শাশ্বত বস্তু, এইটোক কৈছে তদংগ, অৰ্থাৎ জ্ঞান বিজ্ঞানৰ অংগ। আৰু চতুৰ্থটো হ'ল ৰহস্য, যাক ইংৰাজীত চিক্ৰেট বুলি কৈছে, যিটো পালে আৰু পাবলৈ বাকী নাথাকে। জীৱনৰ 4 অমৃত, জ্ঞান বিজ্ঞান তদংগ ৰহস্য। মহাভাগৱতৰো বৈকুণ্ঠৰ পৰা নামি অহা মূল 4টাই শ্লোক। হয় নহয়? আপোনাভাৱে সুধিব। গুৰুৰো গুৰু পৰম গুৰুসকলে সেই চতুশ্লোকী ভাগৱতহে মহাবৈকুণ্ঠৰ পৰা মৰ্ত্যলৈ নমাই দিলে। আৰু তাৰে আৰ্হিত কৃপালু গুৰু বয়াৰপুৰ মাধৱদেৱ আৰু শংকৰদেৱে আমাক এই 4 খুঁটিৰে এই মহাধৰ্ম ভাগি দিলে। জ্ঞান আমাৰ প্ৰত্যেকৰে আছে। আজি জন্ম নাই হোৱা গৰ্ভত থকা শিশুটোৰ পৰা মৰিবলৈ ক্ষণ গণি থকা জীৱতীলৈকে আমাৰ জ্ঞান আছে। আহিব লগা অহা, যাব লগা যাবলৈ সাজু হৈ থকা, এই জীৱনৰ বৃহৎ সময়খিনি আমি থকা প্ৰত্যেকটি জীৱৰেই জ্ঞান আছে। সেই জ্ঞানটোক সঠিক জ্ঞান ৰূপে ব্যৱহাৰ কৰিবৰ কাৰণে তাত এটা উপসৰ্গ যোগ কৰা হৈছে। হয় নহয়? পৰা অপহম নিৰবনু নিৰ দুৰ্বি, 10 নম্বৰ উপসৰ্গ, বিশেষণীয় বিশেষণ। জ্ঞানৰ আগত উপসৰ্গ যোগ কৰি বিজ্ঞান কৰা হ'ল, অৰ্থাৎ জ্ঞানক বিশেষভাৱে প্ৰয়োগ কৰাটোৱে হ'ল বিজ্ঞান। গতিকে আমাৰ প্ৰত্যেকৰে জ্ঞান আছে। ঈশ্বৰে প্ৰত্যেককে সমান মগজু দি পঠিয়াইছে, কাকো কম আৰু বেছি দিয়া নাই। গতিকে আপুনি কিমান কৰ্ষণ কৰিব পাৰিছে, আপোনাৰ দেহৰ ব্ৰেইনৰ চেলবিলাক, কোষবিলাক আপুনি কিমান খুলুৱাব পাৰিছে বিজ্ঞানৰ সৈতে, বিজ্ঞান সংযোগৰ সৈতে, এইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি মই কিমান কথাবোৰ সুন্দৰভাৱে ভাবিব পাৰিছোঁ, ভাবি লৈ শাশ্বত তদংগ কৰি, বিশ্লেষণ কৰি, অনুভৱ কৰি, উপলব্ধি কৰি আমি জীৱনত তাক কিমান পালন কৰিবলৈ যত্ন কৰিছোঁ। আৰু সেই পালনৰ যোগেদি আমি যি জীৱনৰ 100 বছৰীয়া জীৱনত পাব লগা অমৃত, চিক্ৰেট ৰহস্য, তাক পাবলৈ সক্ষম হৈছোঁ। এইটোৱে হ'ল জ্ঞান বিজ্ঞান তদং ৰহস্য। সেইকাৰণে ভাগৱত আৰম্ভ হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্যৰ যোগেদি। চতুশ্লোকী ভাগৱত।
তাত পঞ্চম শ্লোকৰ কথা উল্লেখ নাই, চতুশ্লোকে আছে। গতিকে এই চতুশ্লোক আমি ল'বগৈ লাগিব। চতুশ্লোক কিন্তু ওপৰতে আমি বজাৰত কিনি পইচা দি লোৱা বস্তু নহয়। সেইকাৰণে কৃপালু গুৰুসকলে বৰগীতত বৰ সুন্দৰভাৱে লিখিলে। নাই লিখানে দেউতা? ভাৰত হাততো আছে অনেক দোকানী, নিচিনি কিনিলে আকৌ মেলিবে বিঘিনী। বিঘিনী শব্দৰ ওপৰত গুৰুত্ব দিব। য'তে ত'তে নাথাকৈ হৰি নাম ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। অল্প যত্ন নহয়, মহাযত্ন। কি সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে। আমি অল্প যত্নত বিচৰাৰ কাৰণেই আমাৰ আজি ফল ভোগ কৰিবলৈ আমি বাধ্য হৈছোঁ। মহাযত্ন কি যত্ন? বিবেকৰ কৰ্ষণ। বিবেক কৰ্ষণ, বেলেগ শাৰীৰিক কষ্ট নহয়, মানসিক কষ্ট আমি কৰিব লাগিব। যেতিয়া মনৰ কৰ্ষণ আমি কৰিম, সকলো বস্তু আমি সহজলভ্য হৈ উঠিব। জীৱনৰ অমৃত আমি সৰহৰকৈ লাভ কৰিবলৈ সক্ষম হ'ম। এই কথাবোৰ জনা দেৰি হৈ গ'ল, এই কথাবোৰ বুজা দেৰি হৈ গ'ল। আপোনালোকৰ জীৱনৰ কাৰণে যাতে এইখিনি দেৰি নহয়, তাৰ কাৰণে আপোনালোকে যি অমূল্য সময় পাইছে তাক সৎব্যৱহাৰ কৰক। পাছৰ চোৱা আপোনাৰ হবে যি কৰে কৰি থাকক। আপোনাৰ হবে বেয়া কাম যে এইটো হৈছে, আপুনি মই ল'ৰাটোক বাধা দিব নালাগে। অ' বোপা এইটো বেয়া কাম, তালৈ নাযাবি। সি নাযায়, নিজেই নাযায়, তাকে যাবলৈ বিবেকে নিদিয়ে। তাক সেইটো খাবলৈ বিবেকে নিদিয়ে, তাক সেইটো কৰিবলৈ বিবেকে অনুমতি কেতিয়াও নিদিয়ে। আমি সেইটো পৰ্যায়লৈ আমাৰ যুৱকসকলক, আমাৰ নাতিসকলক, আমাৰ ভতিজাসকলক আমি আনিব লাগিব। সেইটো হ'ল আমাৰ দায়িত্ব আৰু কৰ্তব্য। ল'ৰাটো বেয়া হৈছে আৰু বেয়ালৈ ঠেলি দিয়াটো মানুহ হিচাপে, জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে আমাৰ ধৰ্ম বা কৰ্ম কেতিয়াও হ'ব নোৱাৰে। আমাৰ গোটেই কৰ্মৰ সৈতে হিতে বিপৰীত হৈছে বুলি যে ক'লোঁ, আমি জীৱনত তেনেকৈ ল'ব পৰা হ'লে বস্তুখিনি আমাৰ আহুকাল নাথাকিলহেঁতেন। এতিয়া আমি দায়িত্ব আৰু কৰ্তব্য যদি নিষ্ঠাৰে পালন কৰিব পাৰোঁ, দায়িত্বৰ যদি আমি উপলব্ধি অনুভৱ কৰিব জানো, তেতিয়াহ'লে আমাৰ জীৱন শৃংখলিত হ'বই। আমি এতিয়া পদবীৰ কাৰণে লালসা, আমাৰ যিকোনো ক্ষেত্ৰত আমাক পদবী লাগে, হয় নহয়? সৰু উদাহৰণ এটা দিছোঁ। ৰাজনৈতিক ক্ষেত্ৰতে হওক, সমাজনীতিৰ ক্ষেত্ৰতে হওক, ধৰ্মীয়তে হওক, আমি সেই পদবীৰ কাৰণে উপযুক্ত হওঁ বা নহওঁ, কেৱল মাত্ৰ আমাক প্ৰতিষ্ঠা লাগে, পদবী লাগে, সন্মান লাগে, লাগে মুঠতে আমি পাব লাগিব। সদায় আমি নিষ্পেষিত শোষিত হৈ থাকিম নেকি? ই কেতিয়াও হ'ব নালাগে। আপোনাক সেইটো হ'বলৈ কোৱা নাই, কিন্তু এটা কৰি ল'ব লাগিব তাৰ আগত। সেই যে পদবী, সেই যে দাৰিদ্ৰ, তাৰ কাৰণে নিজক প্ৰথমতে প্ৰস্তুত কৰক। আপুনি দায়িত্বৰ পাছত, পদবীৰ পাছত, সন্মানৰ পাছত দৌৰিব নালাগে। পদবী যাতে আপোনাৰ পাছত দৌৰি আহে, সন্মান যাতে আপোনাৰ পাছত দৌৰি আহে, দায়িত্বই যাতে আপোনাক খেদি লৈ ফুৰে। আপুনি নলওঁ বুলি ক'লেও দায়িত্বই যাতে আপোনাক বিচাৰি ফুৰে, তাৰ কাৰণে আপুনি নিজক প্ৰস্তুত কৰক। কিয় নোৱাৰিম আমি? শাস্ত্ৰই সেই কথাবোৰহে আমাক কৈছে। মহৎ গ্ৰন্থ মহিষীসকলে সেই কথাবোৰ আমাক কৈছে। শাস্ত্ৰত বেলেগ একো কথা নাই। মানুহ কেনেকৈ ঈশ্বৰৰ হ'ব পাৰে, ঈশ্বৰ চতুৰ্ভুজ ৰূপে আমি যেনেকৈ অংকন কৰিছোঁ, তেনেকৈ আমাৰ মাজলৈ খোজকাঢ়ি নাহে। ঈশ্বৰ মানুহৰ মাজত আছে বুলি কৈছে। মানুহেই দেৱ, মানুহেই সেই মানুহকেই সেৱা কৰা, পূজা কৰা। মানুহৰ মাজতেই ভগৱন্তক বিচাৰি পাবা। সেইকাৰণে বিশেষত মনুষ্য নকজিতো নৰে, বিষ্ণু বুদ্ধি ভাবে সৰ্ব দায়ে মাই নকৰে,
বিষ্ণু বুদ্ধি অৰ্থাৎ ঈশ্বৰ বুদ্ধি মানুহৰ মাজত প্ৰথম কৰিবলৈ আৰম্ভ কৰি দিয়ক। মানুহক উপলব্ধি অনুভৱ কৰিবলৈ শিকক, বুজিবলৈ শিকক। এজন মানুহৰ মাজত ঢেৰ কিবা কিবি আছে, তাৰ পৰা আমাক ল'ব লগাকেইটা ল'ব লাগে। ঈশ্বৰে চব কৰি দেখুওৱা নাই জানো? ঈশ্বৰৰ গাত বিশ্বৰূপ যেতিয়া অৰ্জুনক দেখুৱাইছে, বিশ্বৰূপ যেতিয়া মাতৃক দেখুৱাইছে, চব আছে নহয় তেওঁৰ লগত। দৈত্য আছে, অসুৰ আছে, দানৱ আছে, সকলোকে দেখুৱাইছে। তাত বিশ্বৰূপ সম্বৰণ কৰিলে অৰ্জুনক কৈছে, হে সখা অৰ্জুন, তুমি কিহক লৈ চিন্তিত হৈছা? উদ্ধৱ মহামহন্তক কৈছে, তুমি কিহক লৈ চিন্তিত হৈছা, দুখ কৰিছা? এইবোৰতো সকলো মই, তোমালোক মাত্ৰ নিমিত্ৰ। তোমালোকক মই যিটো কৰিবলৈ কৈছোঁ সেইটো কৰা। মই যিটো কৰি আছো তাক নকৰিবা, মই যিটো দেখিছো তাকেহে কৰিবা। মই যিটো কৰিছো তাক নকৰিবা, মই যিটো আদেশ কৰিছো, আজ্ঞা কৰিছো, তাকেহে কৰা। এতিয়া আমি বিপৰীতটো কৰোঁ। ঈশ্বৰৰ ওপৰত মই, মোতকৈ জনা, মোতকৈ বুজা, মোতকৈ শিক্ষিত, মোতকৈ পণ্ডিত এই তলিকত আৰু কোনো নাই। মোৰ সমান ভাগৱত কীৰ্তন মুখস্থ কৰিব পৰা, মোৰ সমান সুন্দৰকৈ সুৰ দি গাব পৰা, মোৰ সমান কথাবাচক আৰু কোনো নাই। এই ভাৱনাই যদি মোৰ দেশত ক'ৰবাতে ক্ৰিয়া কৰিছে, তেতিয়াহ'লে ভাগৱত মহাগ্ৰন্থই কৈছে সেইজনতকৈ আৰু মূৰ্খ পৃথিৱীত কোনো নাই। গতিকে সেই সাধু সমস্ত এই যিটো অহংভাৱ, আমি যি জানিছোঁ সি সামান্য, যি জনা নাই তাৰ কোনো পৰিধি নাই, সীমা নাই। এই চিন্তাৰে যেতিয়া আমি জীৱনটো আগবঢ়াবলৈ যত্ন কৰিম, সেই দয়াৰ সাগৰ, কৰোণাৰ সাগৰ, কৃপাৰ সাগৰ, দয়াময়, কৰোণাময়, কৃপাময়ে আমাৰ শিৰত যেনেকৈ দেৱতাসকলে পুষ্পবৃষ্টি কৰে ভগৱন্তৰ শিৰত, ভগৱন্তই বিবেক নামৰ পালখনত আমাক বৰ দায়াতৰে দিয়া বিবেক নামৰ পালখনত অনুকূল বায়ুৰূপে সৰ্বক্ষণে কৃপা বৰ্ষণ কৰিব। চাৰিটা বিশেষ শব্দত গুৰুত্ব দিলে বুলি কৈছিলোঁ যে, সেই চাৰিটা কি? যিহেতু, এতেকে, মাত্ৰ, সাৱধান। জীৱনৰ এই চাৰিটা শব্দ, যিহেতু, এতেকে, মাত্ৰ, সাৱধান, এইবোৰ কিন্তু কথা কোনেও কেতিয়াও নকয় আপোনালোকক। আপুনি সোঁহাতে ডাঙৰ এটা ধনৰ টোপোলা লৈ যাওক, বাওঁফালে এটা ধনৰ টোপোলা ডাঙৰকৈ লৈ যাওক, বিচাৰি ফুৰক গৈ অসম মুলুকৰ বজাৰখনত, ধৰ্মীয় বজাৰখনত বিচাৰি ফুৰক গৈ, পৃথিৱীৰ তীৰ্থ ভ্ৰমণ কৰি কৰি পইচা দি মোক জীৱনৰ অমৃত দিয়ক, নাপায় ক'তো কিনিবলৈ। পৰম সৌভাগ্য আপোনাৰ হ'ব লাগিব, ঈশ্বৰৰ কৃপা হ'ব লাগিব। হৃদিস্থিত হৈ ভগৱন্তই বিবেক নামৰ পালখনত অনুকূল বায়ুৰূপে আপোনাক কৃপা কৰিব লাগিব। এইবোৰ বজাৰত কিনিবলৈ পোৱা বস্তু নহয়, মনত ৰাখিব। আৰু যেতিয়া আপুনি এইকেইটা বস্তু জীৱনত পাই গ'ল, পৃথিৱীত এনে কোনো শক্তি নাই যে আপোনাৰ জীৱন বিপথগামী কৰিব। আপুনি জীৱনৰ লক্ষ্য পথৰ পৰা বিচলিত হৈ যাব, এনে কোনো পৃথিৱীত শক্তি নাই। ভগৱন্তই কৈছে, সেইজনৰ নীলগৰ ঢৌ বুজা, নীলগতে মাৰ নিয়াই, সুমংগলে সুবাস দি তেওঁক মই মোৰ স্থানলৈ লৈ আহোঁ। তাৰ উদাহৰণ কালীয় দমন। আমি গাব লাগে কাৰণে মুখস্থ কৰি গাইছোঁ, শুনিব লাগে কাৰণে কথা কেইটামান শুনিলোঁ,
মূল কথা কেইটামান ক'ৰবাত বুটলি লৈ মুখস্থ কৰিব লাগে কাৰণে গাই কৈ সমাজ এখন চলাই আছোঁ মাত্ৰ নিয়ম মাফিক এখন সমাজ চলাব লাগে কাৰণে চলাই আছোঁ। আশীৰ্বাদত সদায় কওঁ নিলগত ঢৌ বুজা নিলগতে মাৰ নিয়াই সুমংগল প্ৰকাশ কৰি গৃহমধ্যে থকা সবাদী প্ৰাণীৰ প্ৰতি মহাপ্ৰভুৱে কণিকা কৃপা কৰক। কিন্তু অৰ্থ পদাৰ্থ বুজি নাপাওঁ। নিলগত ঢৌ বুজা নিলগতে মাৰ নিয়াব তেতিয়া কেতিয়া যেতিয়া সেই নেদেখা ঈশ্বৰজনক আমি ঈশ্বৰক দেখোঁ নেকি? নাই দেখা। নেদেখা ঈশ্বৰক নেদেখা মনেৰে নেদেখা শব্দেৰে যেতিয়া আমি বিচাৰিম, শব্দ ৰাম বুলি কৈছে দেখিছে নি? শুনিছোঁ, কিন্তু ধ্বনিটো শুনিছোঁ ৰামৰ। কৃষ্ণ বুলি কৈছোঁ দেখিছোঁ নেকি? নাই দেখা। নেদেখা শব্দ কিহে বিচাৰিছোঁ? নেদেখা মন এটাৰে। মনটোৱে আমি ভাবি আছোঁ প্ৰভুক পোৱা হ'লে, সেই প্ৰভু তুমি মোক কৃপা কৰা, তোমাক পাবৰ নিমিত্তে মই অহোৰাত্ৰ জীৱনেৰে সাধনা কৰিছোঁ, মই কিন্তু তোমাক পাবই লাগিব। হয়নে? কিহে বিচাৰিছোঁ? নেদেখা মন এটাৰে। আৰু ভগৱন্ত সেই নেদেখা মনটোৱে বিচৰা, নেদেখা শব্দৰে বিচৰা ভগৱন্ত নেদেখা ঈশ্বৰজনক আমি পাবলৈ সক্ষম হ'ম। ভগৱন্তই সেইজনক কৃপা কৰিম বুলি কৈছে। সেইকাৰণে সাধ্য আৰু সাধন দুটা বেলেগ বস্তু। আগতে সাধ্য ভকতিত পাইছিল, এতিয়া সম্ভৱ কোনো কাৰণতেই নহ'ব। ভগৱন্তে কৈছে সেই উদ্ধৱ অলপ পিছত ওলাব একাদশত, মই খন্তেক সময়ৰ পিছতেই মোৰ যি জীৱনৰ কাৰ্য, মই যে এই ধৰাধামলৈ ভগৱান ৰূপে আহিলোঁ বুলি ছবি উপলব্ধি কৰি মোক কৃষ্ণ বুলি সকলোৱে যে পূজা সেৱা কৰিছে, বিশেষকৈ ভকতসকলে মোক লৈ যে ব্যস্ত হৈছে মোৰ কৃপাৰ কাৰণে, সঁচা কথা। মই মহাহৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, তুমি দিব্যৰূপ মোক দৰ্শন পাইছা, মোতে সমস্ত আছে, মই সমস্তৰ মাজত আছোঁ। গতিকে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু হ'লো মই। সেইকাৰণে আমি ভকতে গাওঁ গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী গোবিন্দ 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 ৰাম মুৰাৰী। গাব লগা কাৰণে গাওঁ নেকি? নহ'ব। গাব লাগে কাৰণে গালে নহ'ব প্ৰভুসকল। গোবিন্দ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, সেইজন মহাহৰি বিষ্ণু। অৰ্জুনক কৈছে মই সেইজন হওঁ। উদ্ধৱক কৈছে উদ্ধৱ তুমি মোৰ প্ৰাণৰ বান্ধৱ। তোমাতকৈ আৰু মোৰ প্ৰিয় কোনো নাই। ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জয়া পৰম সুন্দৰ ইটো দেখা মোৰ কায়া সবাতো অধিক তুমি মোৰ প্ৰিয়তম
বান্ধৱ উদ্ধৱ তুমি কৈছেনে? আৰু কি ক'ব লাগে ঈশ্বৰে? ইয়াতকৈ কি ক'ব লাগে কওকচোন? ভকতে মোৰ হৃদি জানিবা ভকত জনৰ জানা আমি আৰু কি ক'ব লাগে? মই বিনা ভকতে নিশ্চিন্ত কিছু জ্ঞান ভকত তপৰে মই নিশ্চিন্ত প্ৰাণৰ বান্ধৱ উদ্ধৱ, তুমি মোৰ এনে এজন প্ৰপন্ন ভক্ত প্ৰিয় সখীৰ বান্ধৱ, তোমাতকৈ তিনি তলৈকত মোৰ আৰু প্ৰিয় কোনো নাই। প্ৰমাণ কি দিলে? সৃষ্টিকৰ ব্ৰহ্মা, হলায়ুধ বলোৰাম নিজৰ দাদা, ব্ৰহ্মা শৰৎ সংহাৰকাৰী শিৱ, যাক সৃষ্টিৰ সংহাৰ ভাৰ ভগৱন্তই দি থৈছে, যাক সৃষ্টিৰ দায়িত্ব দিছে ব্ৰহ্মা, যাক সংহাৰৰ ভাৰ দিছে হৰ, নিজৰ দাদা বলোৰাম হলায়ুধ, ব্ৰহ্মা হৰ হলায়ুধ আৰু জগত মাতা লক্ষ্মী ভগৱন্তৰ অৰ্ধাংগিনী, হয়নে? ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী মোৰ প্ৰিয় জায়া। আৰু কি ক'লে? পৰম সুন্দৰ দেখাইতো মোৰ কায়া দেহ। মোৰ পৰম সুন্দৰ দেহটো তুমিতো দেখিছা। যিটো দেহ পাবৰ নিমিত্তে, চাবৰ নিমিত্তে যুগ যুগান্তৰ মহাযোগীসকলে ধ্যান কৰে, ভক্তসকলে যুগ যুগান্তক মোক পাবৰ কাৰণে তপ কৰে, সাধনা কৰে। তুমি সৰ্বক্ষণ সেইটো পাই আছা, খাওঁতে শুওঁতে উঠোতে বহুতে নিৰন্তৰ মই তোমাৰ লগত আছো, নহয়নে? মোৰ প্ৰিয় কিজনৰ কথা কৈছো ব্ৰহ্মা, মোৰ প্ৰিয়জনৰ কথা কৈছো হৰ, মোৰ প্ৰিয় দাদা বলৰামৰ কথা কৈছো, যি মোৰ জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে মোৰ জীৱন যুদ্ধত চতু মহৎ লীলা সাধনত কৃষ্ণৰূপে মই অৱতাৰ গ্ৰহণ কৰি জীৱনৰ যি চতু মহৎ লীলা সাধন কৰিলো, এই চতু মহৎ লীলা কি মই ইংগিততে কম, বৰ দীঘলীয়া হ'ব, নহ'লে ক'বাৰ পৰা ক'বালৈ গুচি যাব, বিষয়ৰ পৰা আঁতৰি বহুতো যাওঁগে, কথা মনে ভাবে লৈ গুচি যায়। চতু মহৎ লীলা সাধনত প্ৰতি মুহূৰ্তে মুহূৰ্তে মোৰ লগত থাকি গ'ল। চতু লীলা কি? প্ৰথম ভগৱান কৃষ্ণই দুৰ্ঘোৰ অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰত আবিৰ্ভাৱ হৈ প্ৰথম লীলা আৰম্ভ কৰিলে বৃন্দাবন লীলা। মনত ৰাখিব, কৃষ্ণ অৱতাৰত চতু মহৎ লীলা সাধন কৰে, প্ৰথম লীলা হ'ল বৃন্দাবন লীলা। বৃন্দাবন লীলাত কি কি কৰিলে? প্ৰথমতে জন্ম হ'ল, তেওঁ মথুৰাত একো কৰিবলৈকে নাপালে, পলাই গৈ বৃন্দাবনত থাকিবগৈ লগা হ'ল, গোকুলত, গোকুল বৃন্দাবনত নে কংসৰ প্ৰতাপত, তাতে শিশু লীলা আৰম্ভ কৰি দিলে। তাৰ পৰাই ভগৱন্তৰ লীলা আৰম্ভ হ'ল। গায়নতো দুহন্তে দামুৰি মেলে গৈ, গৃহ পক্ষী চুৰি কৰি শান্ত দুগ্ধ দৈ, শিশু লীলা আৰম্ভ, বৃন্দাবন লীলা। তাৰপিছত কি কৰিলে? লাহে লাহে
ধেনুকা অঘাসুৰ বকাসুৰ এইবোৰক বধিলে গোপীসকলৰ লগত ৰাস ক্ৰিয়া কৰিলে গোপ বালকসকলৰ লগত বৃন্দাবনত গোবৎস চৰাই তাত যিখিনি কৰিব লগা আছিল বৃন্দাবনৰ প্ৰজাসকলক পৰম আনন্দ প্ৰদান কৰিলে মোৰে প্ৰভু বৃন্দাবনে ধেনু লয়া যায় চলে কানু গোপৰ সঙ্গে মোহন বাংশী বাই আমি দিহানামত গাঁও নসকলে নাগাওঁ জানো কাৰ প্ৰভু বুলি গাওঁ মোৰ প্ৰভু কৃষ্ণ মোৰ প্ৰাণৰো প্ৰাণ মোৰ কৃষ্ণ মোৰ হৃদয় ৰতন মোৰ আৰু মই এই দুটা বস্তু সাৱধানে ব্যৱহাৰ কৰিব মই আৰু মোৰ এই দুটা কথা আমি সাৱধানে ব্যৱহাৰ কৰিব লাগিব প্ৰভুসকল বিশেষকৈ যুৱ বন্ধুসকল আপোনালোকে জীৱন আৰম্ভণিৰ পৰা শব্দ দুটা সঠিক ব্যৱহাৰ কৰিবলৈ শিকক বহাৰপুৰ মাধৱদেৱে নামঘোষাত মই আৰু মোৰ ক'ত ব্যৱহাৰ কৰিছে বিচাৰি উলিয়াই লওক মই আৰু মোৰ ক'ত ব্যৱহৃত হৈছে বহাৰপুৰ মাধৱদেৱে একমাত্ৰ পৃথিৱীৰ শ্ৰেষ্ঠতম পণ্ডিত এই দুটা শব্দ ক'ত ব্যৱহাৰ কৰিছে মোৰ সম পাপী লোক নাহি কেই তিনি লোক তুমি সম নাহি পাপহাৰী চাওকচোন মোৰ সমান পাপী লোক তিনি তলৈকত নাই স্বৰ্গ মধ্য পাতাল ক'ত ব্যৱহাৰ কৰিছে মই ইমানেই পাপী প্ৰভু তুমি মোক কৃপা নকৰিলে মোৰ গত্যন্তৰ নাই কোনোবাই আপোনাক নিন্দা কৰিছে কোনোবাই ভৎসনা কৰিছে কোনোবাই হিংসা কৰিছে কৰি থাকিবলৈ দিয়ক মহাপ্ৰভু গোবিন্দৰ চৰণত যাতে আপুনি হিংসুক হ'ব লগা নহয় ঈশ্বৰে আপোনাক পৰীক্ষা কৰিছে কৰিবলৈ দিয়ক কোনটিয়ে কেনেকৈ স্তুতি কৰিছে ভাগৱতৰ প্ৰথমত যে প্ৰভু সুখ নিদিবা মোক যদি জীৱনত সুখ দিয়া মই তোমাক পাহৰি যাম এনে দুখ মোক দিয়া সেই দুখখিনি মোৰ বাদে যাতে বেলেগক নিদিয়া তেতিয়াও কিন্তু প্ৰভু মই তোমাক পাহৰি যাম মোক প্ৰতি মুহূৰ্ততে তুমি দুখ দি থাকাচোন মই তোমাক পাহৰিব নোৱাৰো তুমিও মোক এৰি যাব নোৱাৰা কাৰণ তুমি মোক দুখ দিবই লাগিব তুমি যেতিয়া দুখ দিবা মই যেতিয়া তোমাক ধৰি থাকিম তুমি কলৈ যাবা বলিয়ে তেনেকেহে ভগৱন্তক পাবলৈ সক্ষম হ'ল শুক্ৰাচাৰ্যই একদম উপায়ন্ত হৈ কমণ্ডলৰ মাজত সোমাই দিছিলে অংগুষ্ঠ হৈ পিনে তথাপিতো বলিক কৃষ্ণ ভক্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰি ইমান দৃঢ় গতিকে এই তত্ত্ববোৰ আমি ইয়াৰ পৰা ল'ব লাগিব যিবোৰ জীৱন তত্ত্ব জীৱন অমৃত গতিকে আপুনি মই জীৱনত বিচাৰিব লাগিব যে মোৰ সম পাপী লোক নাহিকে ই তিনি লোক তুমি সম নাহি পাপ হাৰি ই জানি গোবিন্দ মোক যেন জুৱাই কৰিও তোৱা পাৱে কৰো বুহাৰী বহাৰপুৰ মাধৱদেৱে মূৰটো ব্যৱহাৰ কৰিছে তাত আমি মূৰটো ক'ত ব্যৱহাৰ কৰিছো এই মোৰ সমান এই গাঁওখনত পঢ়া মানুহ নাই শিক্ষিত লোক নাই য়েছ নাই আপোনাৰ সমান পঢ়া মানুহ এখন গাঁও এইখন গাঁৱত মোতকৈ ধনী মানুহ নাই ঐশ্বৰ্যশালী ব্যক্তি নাই এইখন গাঁৱত মোতকৈ সম্পদশালী ব্যক্তি নাই সঁচা কথা নাই কাৰণ আপোনাৰ আটা পুৰুষে আপোনাক সেই সম্পদখিনি দি থৈ গ'ল তাকে মঠি কঠি আপুনি যি চুকে কোণে পৰি আছিলে সেইখিনিও আপোনাৰ বুলি
আপুনি কৌশলেৰে আত্মসাৎ কৰি ল'লে, গতিকে আপোনাৰ সম্পত্তি হোৱাটো অস্বাভাৱিক একো নহয়, স্বাভাৱিক। হয় নহয়? সকলো আছে, কিন্তু আপুনি যাবৰ সময়ত একো লৈ যাব নোৱাৰে। যিমান গোটালে এটকা চাৰিঅনা দি আকৌ শেষত আপোনাৰ জেগাডোখৰ বাকীসকলে কিনি ল'লেহে আপোনাৰ হ'বগে এই যিটো শেষৰ বস্তু। আৰম্ভণিত আপুনি যেনেকৈ উলংগ হৈ আহিল, শেষত আপোনাৰ গাৰ বস্ত্ৰখনো কাটি ফালি চিৰি দিব, আৰু আপোনাক যিকণ জেগাত থব তাকো এটকা চাৰিঅনা দি কিনি ল'ব লাগিব। এই কথাবোৰ অনুভৱ কৰিব লাগিব প্ৰভু। তেতিয়া আমাৰ কেতিয়াও কৰাপ্ট নহয়, কৰাপশ্যন কেতিয়াও ক'তো হ'ব নোৱাৰে, কোনেও কৰিব নোৱাৰে। পাৰিব জানো? সমাজ কেতিয়াও কৰাপ্টেড নহয়। উঠি অহা যুৱ প্ৰজন্মৰ মন মগজু কেতিয়াও কৰাপশ্যনে পৰিপূৰ্ণ নহয়। তেওঁলোকে জীৱনত কেতিয়াও ভুল কাম কৰিব নোৱাৰে, 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 নোৱাৰেই, একেবাৰে নিশ্চয়। জীৱনৰ যি অমৃত শিক্ষা লাভ কৰিছে, তেওঁলোকৰ জীৱনৰ প্ৰতিটো কৰ্মত পৰোপকাৰ জড়িত হৈ থাকিব। পৰোপকাৰেই পুণ্য, পৰপীড়নেই পাপ। বেলেগকে ধৰ্ম বুলি একো নাই পৃথিৱীত। ধৰ্ম নামত পৃথিৱীত বেলেগ একো নাই। আপোনাৰ জীৱনৰ পৰোপকাৰেই হ'ল ধৰ্ম, পৰপীড়নেই হ'ল পাপ। ই দেহেৰে কৰক, ই বাক্যৰে কৰক, ই মনেৰে কৰক। আমি কাৰ্য সম্পাদন তিনিটাই কৰোঁ। এটা হ'ল দেহ, দ্বিতীয় বাক্য, তৃতীয় মন। প্ৰতিটো জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে কৰা কৰ্ম সম্পাদিত হয় এই তিনিটা বস্তুৰ যোগেদি। এই তিনিটা যেতিয়া আপুনি সঠিক কৰি ল'ব, আমি সেইকেইটা কথা ক'ম বুলি কৈছিলোঁ নহয় দিনৰ ভাগত। কায় ধৰ্ম কি, দেহৰ ধৰ্ম কি, বাক্য ধৰ্ম কি, আৰু মনৰ ধৰ্ম কি, এইকেইটা যদি জীৱনত সঠিক হয়, কি শক্তি আছে আপোনাক বিপদগামী কৰিব? আৰু পৃথিৱীৰ ধৰ্মশাস্ত্ৰবোৰ এনেই পঢ়ি থাকি কি লাভ আছে? এনেই ভিন্ন সুৰ দি দি ভুলে শুদ্ধে ৰাম ফুটাত বাম ফুটোৱাই কিবা লাভ আছে জানো? শব্দ বিভাতহে হ'ব, প্ৰদূষণহে হ'ব। হে, আমাৰ পাঠকসকলে চাবচোন, সুৰ দিবলৈ যাওঁতে শব্দৰ অপভ্ৰংশ হৈ কিবা কিবিখন হৈ যায়গৈ। ইমানেই সুৰ দিয়ে, সুৰৰ ঠেকা হেঁচা এইবোৰ যে আছে, এইবোৰ ক'ত ব্যৱহাৰ কৰিব লাগে নজনাৰ দুখত। য'তে ত'তে যুদ্ধত যেতিয়া বিলাপ গাই দিব কিটো হ'ব, স্তুতিত যেতিয়া যুদ্ধ গাই দিব কিটো হ'ব। এতিয়া ভাওনাবোৰত সেইবোৰ চলি আছে। আগতে ভাওনাত কি গাইছে, ঘৰত ৰাতি শুই থাকোঁতে গম পাই যায়, এইয়া অসুৰৰ প্ৰৱেশ। গীতে কৈছে, বাজনা বাজিছে, অসুৰৰ প্ৰৱেশ। এয়া কি, বনবাসলৈ যাত্ৰা কৰিছে, বনৰ গমন। গীতে কৈছে, বাজনাই কৈছে। এয়া কোন ওলাইছে? দেৱতা ওলাইছে, এয়া দেৱতাৰ প্ৰৱেশ। ঘৰত থাকোঁতে ক'ব পাৰে, এতিয়া একো ক'ব নোৱাৰে আপুনি। এতিয়া চাই থাকিলেও দিগদাৰ আছে, হেৰৌ কোন ওলাইছেনো আচলতে? আমাক বিচাৰক হিচাপে ভাওনালৈ মাতে, আমাই কেতিয়াবা বিভ্ৰাট হৈ যায়, কি ওলাইছে আচলতে। আজব কাণ্ড দেখি পাওঁ আমি, আজব দেখি পাওঁ। অসুৰটো ওলালেও একেখনেই বাজনা, দেৱতা ওলালেও একেখনেই বাজনা, ৰজা ওলালেও, বীৰদত্ত ৰজা ওলালেও একেখনেই বাজনা, শান্ত শিষ্ট ৰজা ওলালেও একেখনেই বাজনা, সেনাপতি ওলালেও একেখনেই বাজনা। মুঠতে সৰ্বনাশ, কি ওলাইছে একো গম নাপাওঁ। আৰু যিকেইটা বস্তুৱে গুৰুজনে সপ্তৰেখাৰে নাটকৰ ৰচনা কৰিলে, সেই সপ্তৰসত একোডাল নাই, মাত্ৰ দুটা ৰসে নাটক চলাই শেষ কৰি দিলে। আৰম্ভণিৰ পৰা শেষলৈকে দুটা ৰসতে নাটক শেষ। গতিকে এইবোৰ ভাওনা আজিকালি হৈছে।
ভালত চকু কৰিব লাগে। আমি যে বিচাৰক কৰা মানুহ বেয়াত চকুটো বেছিকে পৰে, কাৰণ আমাক বেয়া চাবলৈহে মাতে, ভাল চাবলৈ নামাতে ন। এই ঈশ্বৰৰ ওচৰত আমি দুখী হওঁ পটককৈ, সেইকাৰণে ইয়াতো আহি এতিয়া পোনে বেয়াটোহে দেখি পাওঁ, ভালটো বহুত দেৰি লাগে দেখি পাবলৈ, কাৰণ আৰম্ভণিৰ পৰা বেয়া চাবলৈ বহুৱাই দিলে যে ভাল নেদেখাই হওঁ। তথাপিতো তাৰ মাজতে ক'ত কেতিয়াবা ভাল দুই এটা বুটলি পাওঁ। আৰু যে কি হওক, মই বিষয়ৰ পৰা বেলেগ ফাললৈ গতি কৰিছোঁ। অৱশ্যে কথাকেইটা প্ৰাসংগিক, কাৰণে সেইখিনিলৈকে আমি সোমাই গৈছোঁ বাৰু। আৰু সময়টো ইতিমধ্যে সন্ধ্যা লাগু লাগু হৈছে। আচলতে নামঘৰলৈ যুৱ বন্ধুসকল অহাৰ সময়টো হৈছেহে। মই তেওঁলোকো গতিবিধি সলাই লৈ মোবাইলটো হাতলৈ লৈ সিফাললৈ যাম নে এইফাললৈ আহিম, এই ভাবি থকা সময়কণ ইতিমধ্যে হৈছে। নিৰ্দিষ্ট সময়ত আপোনালোকে যেতিয়া দবা বজাব নামঘৰত, মই ভাবি ল'ম যে তেওঁলোকে সিদ্ধান্ত ল'লে নামঘৰলৈকে যাওঁ। তাৰপিছত মোৰ ক'বলগীয়া মূল কথাকেইটা কৈ থৈ মই বিদায় ল'লে ভাল হ'ব, নহয় জানো বাৰু? এতিয়া য'ত কথাকেইটা ক'ব লাগে পাত্ৰটোৱে যদি তাত নাথাকে, মই কৈ কি লাভ হ'ব? নে ভুল কৈছোঁ নি? সেয়েহে মই বিষয়টো সময়লৈ নিবলৈ যত্ন কৰি আছোঁ, গৈ আছোঁ আৰু এফালে। এতিয়া একদম বৰ ভাল কথা এটা আপুনি কৈছে। সেইটো যে মই ক'লোঁ জগতগুৰু বুলি, কল্পতৰুৰ জগতগুৰু, কল্পতৰু বৃক্ষ মাগন্তা জনকক দিয় ফল দান, সেনেকুৱা এজোপা বৃক্ষ। যি বিচাৰে আপুনি তাত পাব, বিমুখ হ'বলগীয়া নাই। গতিকে গুৰুজনৰ ওচৰত কি নাই আচলতে? গুৰুজনে আমাক কি দিয়া নাই, কি দিবলৈ থৈ গ'ল, আমি উপলব্ধি কৰাটো আজি প্ৰজন্মৰ বাবে মুখ্য কথা। গুৰুজন কল্পতৰু বৃক্ষ, সেইকাৰণে জগত গুৰু বুলি কৈছোঁ। আপুনি যথাসময়ত আকৌ এবাৰ মনত পেলাই দিব। এই মই আৰু মোৰ পৰা আৰম্ভ কৰিছিলোঁ। বোৱাৰপুৰ মাধৱদেৱে মূৰটো ক'ত ব্যৱহাৰ কৰিলে? মূৰ সম পাপী লোক নাহিকে ই তিনি লোক। আৰু ক'ত ব্যৱহাৰ কৰিছে মইটো? মই জ্ঞানীৰ যতে অজ্ঞান হৰি 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 কথা কহি কোনে হিমা কৰিবে কতা ইমানেই অজ্ঞানী। কোনে কৈছে? বোৱাৰপুৰ মাধৱদেৱে, যিজনে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম গ্ৰন্থ। এইটো ভাৰতবৰ্ষৰ মানুহে স্বীকাৰ কৰিব নালাগে। আমেৰিকাৰ চিকাগোত স্বীকাৰ কৰি থৈছে। আমেৰিকাত স্বীকাৰ কৰা, পৃথিৱীৰ আটাইতকৈ ধনী দেশ আমেৰিকাই স্বীকাৰ কৰিছে। মই অজ্ঞানীৰ যতে অজ্ঞান হৰি 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 হৰিয়ে কথা কহি কোনে সীমা কৰিবে কতে ক। আজিও মাধৱ পুৰুষৰ সেইখন গ্ৰন্থ নামঘোষা ইংৰাজীলৈ অনুবাদ কৰি আমেৰিকাৰ শ্ৰেষ্ঠতম লাইব্ৰেৰীটো আছে চিকাগো চহৰত। তাৰ একেবাৰে উচ্চ আসনত সেই নামঘোষা অনুবাদ কৰি তেওঁলোকে পূজা কৰি আছে। সুধিব, গুগলত চাৰ্চ কৰিব পাব। তাক পূজা কৰিছে। কিহৰ পূজা? জ্ঞানৰ পূজা। বিশেষ জ্ঞান প্ৰয়োগ কৰিছে বিজ্ঞান। কথাবোৰ চাই যাব দেই। সেই জ্ঞানক বিশেষ জ্ঞান আমেৰিকাত কৰিছে বিজ্ঞান। তদং কৰিছে, কি সোমাই আছে তাত বিশ্লেষণ কৰিছে। আৰু ৰহস্য বস্তুটো ইংৰাজী চিক্ৰেটটো পায়, ৰহস্যটো পায়। একেবাৰে শীৰ্ষতম মহলাত থৈ তাক ধূপ ধূনাৰে পূজা কৰিছে।
আৰু আমি অসমত অসমীয়াই অতি সৰল আৰু সহজভাৱে পোৱাৰ পিছতো তাক আমি নৎসাত কৰিছোঁ, অৱহেলা কৰিছোঁ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহনি লয়ো লাখ কৰি পখিলো হেৰা শৰণ। মই দুৰাচাৰ, মূৰসম পাপিলো বেয়াত ব্যৱহাৰ কৰিছে শব্দ দুটা। মই আৰু মোৰ সদায় বেয়া বস্তু, এইটো মনত ৰাখিব। তাৰ তত্ত্বটো হ'ল সেইটো। মই পাপী, মোৰ সমান পাপী নাই। মই দুৰাচাৰ, হয়নে? ক'ত দিছে বেয়াত? ভালত কি দিছে? আমি ব্যৱহাৰ কৰিছো। চাবচোন মাধৱ পুৰুষে নামঘোষাত একেখনতে যেতিয়া ভালত ব্যৱহাৰ কৰিব লাগে আমি, আমাক, আমি আৰু আমাকটো ব্যৱহাৰ কৰিছে ভালত। আমি আমাকটো দি দিওঁ ঈশ্বৰক বেয়াত, মই মোৰটো ৰাখি থওঁ ভালত। হয় নহয়? মোৰ গাড়ী, মোৰ ঘৰ, মোৰ ল'ৰা ভাল হলে মানে ভাল হলে মোৰ চব। যদি কিবা কাৰণত বেয়া হয়, আমুকৰ ল'ৰা মাকৰ কাৰণে এনেকুৱা হবলৈ পালে, পাছত মাকলৈ দুখটো ঠেলা মাৰি আমি বাচি লওঁ আৰু, নে নহয় জানো? মাকৰ পৰা হ'ল বুজিছে নে? কিমাননো কি কৰিম আৰু, ল'ৰাক বুজাইছিলো, নুবুজিলে মাকৰ পৰা হৈ থাকিলে। ভাল হ'ব লাগিলে মাকৰ পৰা কাঢ়ি লওঁ, মাকো তেনেকুৱা। দেউতাকে অকণো সময় নিদিলে নহয় ল'ৰাৰ লগত, মইহে গোটেই ৰাতিটো কষ্ট কৰিলো বুজিছে। এতিয়া মোৰ জহতহে ল'ৰা এনেকুৱা হ'বলৈ গ'ল। হয় হয় হয়, তাতে সান্তনা লভিব লাগিব, কিন্তু তাত সান্তনা লভিব নোৱাৰিলেও আজি যুগটোত বিপদ আছে। বোলে হয় হয় হয়, তোমাৰ পৰা হ'ল গোসানী, তোমাৰ পৰাই হ'ল আৰু শেষ, খেলা খতম। কাজিয়া হ'ব নেকি তাত? আৰু দুজন আহিলে দুষাৰ প্ৰশংসা কৰি দিয়কচোন। আপোনাক যদি ৰাতিপুৱা 8টাৰ পৰা 10টা বজাত দিছিলে চাহ, সেইদিনা 6টাতে দিব, হয় নহয়? যদি অভিধানত নথকা শব্দই গালি পাৰি যদি আপুনি ঘৰত অশান্তি সৃষ্টি কৰিবলৈ হয়, কি হ'ব? এখন ঘৰ গুচি বাঁহতল হ'বই। গতিকে এখন গৃহ আশ্ৰমলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থাটো তাৰ ভিতৰতে জড়িত হৈ আছে। এইখিনি দুখৰ মাজতে আনন্দও অকণমান আপোনাক দিছো। গতিকে আমি ঘৰখন এতিয়া চলাওঁতে তেনেকে চলাব লাগিব। সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোতে পায়ে দেহি ঐ দুখৰ উপৰি দুখ। গতিকে সুখ বিচাৰিব জানিব লাগিব দুখমুক্তভাৱে। সকলো জীৱনৰ দুখ দূৰ কৰিবৰ কাৰণে সুখ আমি বিচৰাৰ যিটো ব্যৱস্থা, এইখিনি আমি বিচাৰিব জানিব লাগিব। এই যে আমি আৰম্ভ কৰিছিলো, আমি যে 4 বস্তু নজনাকে ললো, এইটো কিন্তু আমাৰ আহুকাল। সেইকাৰণে জানিয়া ললো শৰণ। সেইকাৰণে ভয় যে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, প্ৰাৰ্থনা সদায় গাব। এইটো 4 নামৰ ভকতে সদায় এজনা প্ৰাৰ্থনা গাব, মনত ৰাখিব। আমাৰ দেউতাসকলে গাব, আইতাসকলে গাব, যুৱ বন্ধুসকলে বেলেগ গাব বাৰু, মই নকওঁ, তেওঁলোকে 4 নামৰ লোৱা নাই যে। আমি 4 নাম লৈ পালো, আমাৰ ভুল এতিয়া সেইডোখৰত হৈছে। অ প্ৰভু, ল'ব নালাগিছিল, এতিয়া লৈ পালো। ললো হয়, পালন কৰিব পৰা নাই। আমাৰ ল'ৰা ছোৱালীয়ে পালন কৰিছে, কিন্তু আমি পালন কৰিব পৰা নাই। কিয় নোৱাৰিলো? আমাৰ জীৱনটো সংস্কাৰী নহল, আমাৰ জন্ম সংস্কাৰটো শুদ্ধ নহল। জন্ম সংস্কাৰ যেটো শুদ্ধ নহল, গতিকে অজজন্ম আমি লাভ কৰিলো,
আমাৰ সতি সন্তানসকলৰ যাতে জন্ম সংস্কাৰ সঠিক হৈ হয় আৰু বহুতৰ ইতিমধ্যে সঠিক কিন্তু হৈছে কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ ইউটিউব নহয়নে বাৰু ফেচবুকত সহজতে কথাবোৰ পাবলৈ সক্ষম হৈছে কেনেকৈ জীৱ সংস্কাৰ হৈ আহে এই সংস্কাৰ ব্যৱস্থাটো আজি তেওঁলোকে পাইছে মই ক'ব নালাগে আজি ছ'চিয়েল মিডিয়া ফকে দি আছে এই যিটো সংস্কাৰী জীৱন ঘৰখনৰ পৰা পাবৰ কাৰণে ল'বৰ কাৰণে নিজেই যত্ন কৰিছে এই কথাবোৰ যদি আজি আমি 40 বছৰ আগত পালোহেঁতেন 50 বছৰ 100 বছৰ আগত যদি আমাৰ ককাহঁতে আইতাহঁতে পালেহেঁতেন আমাক না তাকে কৈছো মই যদি তেতিয়া পালোহেঁতেন হেঁতেন শব্দটো কৈছো তেতিয়াই পালোহেঁতেন আজি দেউতাই সেইটো কথা মোক সুধিব লগা হয়তো নাথাকিলহেঁতেন দেউতাই মোক ক'লেহেঁতেন বোপায়ো তইতো এইখিনি বস্তু ইমান দিনতে পালি তোৰ কি হৈছে এবাৰ ভাবচোন নিজে মই নিশ্চয় ভাবিবলৈ বাধ্য হ'লোহেঁতেন যিবোৰ কথা আগত খুব কমকৈ আমি ৰিণিকি পাইছিলোঁ স্কুলত নিচিনি তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা এনেকুৱা কবিতা আমি পঢ়িবলৈ আজিকালি নাপাওঁ চৰিত্ৰ পাঠ আজিকালি নাই যি চৰিত্ৰ পাঠে মানুহক মানুহ হিচাপে গঢ় দিছিল চৰিত্ৰ পাঠৰ কথাবোৰ আমি পঢ়িবলৈ পাইছিলোঁ কিন্তু আমাৰ দিনৰ পৰা লাহেকে নাইকিয়া কৰি দিলে চৰিত্ৰ পাঠ সমুলনছে চৰিত্ৰ পাঠ আমাৰ মাজৰ পৰা নাইকিয়া কৰি দিলে এতিয়া শুনিছো শেহতীয়াকৈ অসম চৰকাৰে পুনৰ চৰিত্ৰ পাঠ বিদ্যালয়ত সংযোজন কৰিবলৈ পৰিকল্পনা কৰিছে ইমান ভাল বস্তুটো অতৰাই পিনে কি শিক্ষা দিলে আমাক ভাল কথা ভাল মাতে ভাল ব্যৱহাৰ তেনে আচৰণকে বোলে শিষ্টাচাৰ এতিয়া ভাল ভাত কি ভাল মাত কি ভাল কথা কি ভাল ব্যৱহাৰ কি এই তিনিটা বস্তু এইকেইটা ক'ৰ পৰা উৎপত্তি হয় এইকেইটা দেহৰ পৰা উৎপত্তি হয় এইকেইটা ক'ৰ পৰা উৎপত্তি হয় এইকেইটা মনৰ পৰা উৎপত্তি হয় এইকেইটা ক'ৰ পৰা উৎপত্তি হয় এইকেইটা বাক্যৰ পৰা উৎপত্তি হয় এতিয়া মূল বস্তুকেইটাকে আঁতৰাই দিলে আৰু সি সত্যবান কেনেকৈ হ'ব কওক এতিয়া আমি কি পাওঁ ক'ব নালাগে পাই আছো পেপে ওলালি নাই লৈ জানো আমি এতিয়া অনুষ্ঠান কৰিব লাগে কাৰণে কৰি আছো মই পুনৰ দোহাৰিছো সেইকাৰণে আমি নামঘৰত কিবা এটা দান দিছো নামঘৰৰ গেট এখন আগবঢ়াইছো গেটখনত মোৰ নামটো লিখিলেহে হ'ব নিলিখিলে নহ'ব কাৰণ মই যে দিছিলো নামঘৰত মই ফেন এখন দিছো মোৰ ফেনখনত মোৰ নামটো থাকিব লাগিব দেউতাৰ নামটো থাকিব লাগিব এই নামঘৰতে আমি ফেন দি থৈছো দান দি থৈছো সেইটো ঈশ্বৰে ভাবিছে মোৰ বস্তু মোকে দিছ আকৌ অহংকাৰ কৰিছ ফেনখন মই দিছো সাধ্য আছে তোৰ দিবলৈ আজি খুলি ৰাতিপুৱা সাৰ নোপোৱা কৰি থৈ দিব পাৰো মই তোক ইচ্ছা কৰিলে বিছনাত যেনেকে পৰি আছো গোটেই জীৱন মই বিছনাত তোক তেনেকে পেলাই থৈ দিব পাৰো তোৰ কি নিজস্ব সামৰ্থ্য আছে তাক লৈ আমি অহংকাৰ কৰিছো এই অহংকাৰ দেহৰ অহংকাৰ এই অহংকাৰ বাক্যৰ অহংকাৰ এই অহংকাৰ মনৰ অহংকাৰ ত্ৰিঅহংকাৰে যেতিয়ালৈকে আমাৰ শেষ কৰিব নোৱাৰিম তেতিয়ালৈকে ভাগৱত কথাই আমাক অকণো ক্ৰিয়া নকৰিব প্ৰভুসকল সেইকাৰণে চাৰিটা বস্তুৰ ওপৰত গুৰুত্ব দিয়ক গুৰুৰ ওপৰত গুৰুত্ব দিয়ক সৎগুৰু লগ বাছি সৎগুৰু বাছি লওক প্ৰথম জীৱনৰ গুৰু বিচাৰ কৰক দ্বিতীয় দেৱ বিচাৰ কৰক তৃতীয় নাম চতুৰ্থ ভকত গুৰুদেও নাম ভকত বিচাৰ কৰক
গুৰু বিচাৰটো মুখ্য বিচাৰ আদ্য গুৰু পিতৃ মাতৃ নৰ সমস্তৰ তাক নুপুজিলে হয় বিঘিনি বিস্তৰ পিতৃ মাতৃ চৰণ সেৱা হাৰ পায়ে কৰক আৰম্ভ কৰি দিয়ক গুৰু বিচাৰ আদ্য গুৰু পিতৃ মাতৃ নৰ সমস্তৰ আমি যেতিয়ালৈকে আদ্য গুৰুক চিনি নাপাম ভগৱানক চতুৰ্ভুজ ৰূপে পালেও কামত নাহিব নাহিব ইয়াত অভগতৰ ৰাজত্ব চলিব নোৱাৰিব সেইকাৰণে কৃষ্ণ সকলোকে মাৰি সামৰি হুতৰি লগত লৈ গুচি গ'ল কৃষ্ণৰ লগত সমস্তে গুচি গৈল এক স্থান শুয়া হৰি নাম মাত্ৰ ৰৈল মাত্ৰ শব্দটোত গুৰুত্ব দিছে যিহেতু এটাকে মাত্ৰ সাৱধান মই যে কৈছিলো শব্দকেইটা হয়নে মাত্ৰ শব্দটোত গুৰুত্ব দিছে একমাত্ৰ ৰল কি হৰিনাম হৰিনামৰ বিনে একো নাই কলিত একল হৰিনাম ঐ এতেকে নামতে এতেকে শব্দটোত গুৰুত্ব দিছে ঐ এতেকে নামতে সমস্তে পুই নপা জানি সবে ফুৰা হৰি গুণ গা এতেকে নামতে সমস্ত পুণ্য পায় এতেকে শব্দটোত গুৰুত্ব দিলে যিহেতু ফুৰা হবে হৰি গুণ গা সেইকাৰণে যিহেতু তাৰমানে সেইকাৰণে হৰি গুণ গাই ফুৰা বেলেগ কি দিলে সিদ্ধান্ত বেলেগ দিলে নেকি নাই দিয়া নহয় যে নামৰ বাদে আৰু বেলেগ একো নাই আমি নাম এতিয়া ছবি গাইছো দাবী কৰো আমি নাম গাইছো সঁচাকে নাম গাইছো জানো নাম গাবলৈ কৈছে নামতহে পুণ্য পায় আমি নাম গাইছো জানো দেউতা গাইছো জানো নাম হে নাম গোৱাই নাই আমি গাইছো নেকি নাম হে নাম লোৱাও নাই আমাৰ নামাচাৰ্যসকলে কয় নামলৈ আহিছো নাম গাবলৈ নাই 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 মিছা কথা দিহা নাম গাইছো নাই গোৱা নামেই গোৱা নাই আমি নাম লোৱাই নাই নাম হল মাত্ৰ চাৰিষাৰ এই যে চাৰি নামৰ কথা কৈছো ভগৱানৰ নাম মাত্ৰ চাৰিষাৰ বাকী যিবোৰ গাইছো যাদৱ মাধৱ কেশৱ এইবোৰ গুণ নামঘোষাত দিছে নহয় নামান্বয়ত যাদৱ নামটো ভগৱন্তই কেলে পালে তেওঁ গুণৰ কাৰণে পালে কেশৱ নামটো কেলে পালে তেওঁ গুণ বিশিষ্ট নাম সেইটো এইটো আচলতে গুণ গোপাল গোবিন্দ একো গুণ হে গোপাল কেলে পালে গোপালন কৰাৰ কাৰণে তেওঁ গোপাল দিলে হয় নহয় এইবোৰ গুণহে গাইছো আমি নাম কি কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম এই চাৰি নাম এনেই চাৰি নাম আমি কোনো কাৰোবাৰ ওচৰত গৈ পিনে লৈ পেলাই লোৱা আজৰি বোলে চাৰি নামৰ ভকত মথিয়ন ভকত পোনে পোনে বৈকুণ্ঠলৈ যোৱা ভকত হৈ গলো হ'ব জানো নহব নহয় সেইকাৰণে নাম ললে পাপ হয় মেৰুৰ সমান এতেকে জ্ঞানীগণে নলয় হৰি নাম নাম ললে পাপ হয় মেৰুৰ সমান পৰ্বতৰ সমান গতিকে এই নামৰ বিষয়ে আমি আলোচনা কৰো নে নকৰো কৰো না অকমান এনে আমি নাম ল'ব লাগিব নাম যেতিয়া ল'ব পাৰিম তেতিয়া আমি গতি পামেই নিশ্চিত বাধা দি ৰাখিব নোৱাৰে আমাৰ শক্তি নাই বাধা দিবলৈ ভগৱানে কৈছে মোৰ নাম যি ল'ব পাৰিলে এক নামে যত পাপ সংহৰিত পাৰে ততেক পাতকী পাপ কৰিতে ন আমি নামেই ল'ব পৰা নাই আমাৰ পাপ নহ'ব কেলে আমি গুণহে গাই আছো নাম যিদিনা ল'ব
নাম যিদিনা পদৰ পৰা মস্তকলৈকে ৰমণ কৰিব দেশত, সেইদিনা পৃথিৱীত কোনো শক্তি নাই আপোনাক বান্ধি ৰাখিব। ঈশ্বৰৰ লগত আপুনি সংপৃক্ত হৈ থাকিব। ৰামত ৰমহু অবিশ্ৰাম ৰাম ৰাম, সাঁতুৰি থাকিব আপুনি ৰামৰ লগত, নাচি থাকিব, ঢৌ খেলা দি খেলি থাকিব, ৰামে আপোনাৰ লগত খেলি থাকিব। ৰামতে ৰমহু অবিশ্ৰাম ৰাম ৰাম, কেৱল ৰাম। ৰামে জীৱন, ৰামে প্ৰাণ, ৰাম বিনা নাহি বান্ধৱ আন। কি আছে দ্বিতীয় আৰু? নাম ল'ব লাগিবই, আগে নামলৈ যাবগৈ লাগিব। সেইকাৰণে দুগুটি অক্ষৰ ৰাম নাম, শ্ৰী ৰাম নাম, অমিয়া মাধুৰী জুৰে, ঐ অতি সুকুম পৰম মংগল হবে মনোৰথ পুৰে। ৰাম দুগুটি অক্ষৰ, আখৰযুক্ত নাম, দুটা আখৰযুক্ত নাম ভগৱন্তৰ চাৰিষাৰ, সেইকাৰণে দুগুটি অক্ষৰ শ্ৰীৰাম নাম। অমিয়া মাধুৰী জুৰে, অতি সুকোমল পৰম মংগল হবে মনোৰথ পুৰে, একো বাকী নাথাকে, হবে হবে মনোৰথ পুৰে। সেই পৰ্যায়লৈ যোৱাৰ যিটো ব্যৱস্থা, এইটো হ'লে ৰাজমাৰ্গ। গুৰুদেও নাম ভকত। এই দেউতাই মোলৈ, তেখেতে মোলৈ কাগজডোখৰ লিখি দিছিলে গুৰুদেও নাম ভকতৰ ওপৰত। গুৰু পৰিচয় আমি ল'লোঁ। আদ্য গুৰু পিতৃ মাতৃক ৰাতিপুৱা গধূলি চৰণ সেৱা কৰক, এৰি নিদিব। থাকালৈকে কোনো পুত্ৰ কন্যাই পিতৃ মাতৃৰ চৰণ সেৱাৰ পৰা বঞ্চিত নহ'ব। সৌভাগ্যৱান আপোনালোক, আমি দুৰ্ভাগ্যৱান। মোক সৰুতে মায়ে এৰি থৈ গ'ল। LP স্কুলত ৩য় শ্ৰেণীত থাকোঁতে মা ঢুকালে। দেউতাই দ্বিতীয় বিবাহো নকৰিলে। মা মৰমৰ পৰা আমি বঞ্চিত হৈ ডাঙৰ হৈছোঁ, কিন্তু পিতৃ মৰমৰ পৰা বঞ্চিত নহ'লোঁ। পিতৃ ঢুকুৱা আজি 4টা বসন্ত পাৰ হৈছে। শেষ মুহূৰ্তলৈকে পিতৃ মোৰ লগতে 3জন ককাই ভাইৰ ভিতৰত আমাৰ লগতে থাকি গৈছিল। যিমান পাৰোঁ সাধ্য অনুসাৰে আমি সেৱা শুশ্ৰূষাত ব্ৰতী হওঁ। সেই কামটো আপোনালোকে কৰক। জীৱিত কালত পিতৃ মাতৃক ভাবিবা নাৰায়ণ বুলি, এই দেহাতে দিলে পিতৃ মাতৃক ভজিবা মুকুন্দ বুলি। ঢেৰ ধৰ্ম কৰ্ম কৰিব নালাগে, মনত ৰাখিব। বিস্তৰ শাস্ত্ৰ পঢ়ি এইটো গৰম কৰি ল'ব নালাগে, নালাগে নালাগে। ভক্তিত দেৱ দ্বিজৰি শুইবে, নালাগে সম্ভিত শাস্ত্ৰ বিস্তৰ জানিবে। তপ জপ জগদান সবে বিড়ম্বন, বিড়ম্বন মানে ত্যাগ কৰা। কেৱলে ভক্তিত তুষ্ট সন্ত নাৰায়ণ। ভক্তি কৰা কাক? পিতৃ মাতৃক। কাক? ককা আইতাক। কাক? পিতৃ মাতৃ সমবয়সজনক। কাক? জ্যেষ্ঠজনক, গুৰুতুল্যজনক। কাক? অগ্ৰজ জ্যেষ্ঠ ভাতৃজনক। ঘৰখনৰ আটাইতকৈ জ্যেষ্ঠ ককাইদেউ,
দেউতা আই বোপাই ককা আইতা যদি ঘৰখনত নাই তেওঁলোক যদি সংসাৰৰ পৰা বিদায় মাগিলে আপোনাৰ জ্যেষ্ঠ ভাতৃজনক পিতৃব্ৰত জ্ঞান কৰি আপুনি শ্ৰদ্ধা কৰক জ্যেষ্ঠ ভাতৃ যোৱাটো পিছতো গ'ল আৰু এইবোৰ আপুনি কৰি নিজেই পালন কৰি থাককচোন আপোনাৰ ল'ৰাক আপুনি শিকাব নালাগে আপোনাৰ নাতিটোক আপুনি শিকাব নালাগে ই অনুকৰণ প্ৰিয় জীৱ হেতি অনুকৰণ কৰিব এইখিনি আপুনি মই পালনেই নকৰোঁ আনক উপদেশ দিবলৈ গ'লে কোনে মানি ল'ব জানো ল'বনে নিশ্চয় নলয় সেইকাৰণে আপুনি আচৰি ধৰ্ম আনকো শিকাৱে সেইটো সিদ্ধান্ত গীতা ভাগৱতে কয় আপুনি যদি জীৱনত পিতৃক সেৱা ভাগ কৰি নাপালে পিতৃক ভাল বস্তু খুৱাই নাপালে ভাল বস্ত্ৰ এডোখৰ পিন্ধাই নাপালে ভাল এখন সমাজলৈ আগবঢ়াই দিয়াৰ ব্যৱস্থাটো আপোনাৰ নহ'ল তেতিয়াহ'লে আপোনাৰ জীৱনত ক'ত ভাল আপুনি পাব ভাল কথা ভাল মাত ভাল ব্যৱহাৰ তেনে আচৰণকে বোলে শিষ্টাচাৰ ঘৰখনত যদি সেইবোৰ কথা নাই হতচি হোৱা জহনি যোৱা ৰঙা মাটিয়ে খোৱা এইবোৰ যদি আছে আছেনি নাই চাগে সেইবোৰ মই এনেহে কৈছোঁ আগত আছিল কিন্তু ক'ৰবাত শুনো ক'ৰবাত কেতিয়াবা শুনা মনত পৰে আৰু ৰঙা মাটিয়ে খোৱাটো ক'ত বগা মাটিয়ে খাব তাক ৰঙা মাটিয়ে খাব হতচি যোৱা বোলে আশীৰ্বাদ দিয়াটোৱে ক'ত হতচি নগৈ হতচি যাব নহয় জানোবা তেনেকুৱা এই কথাবোৰ আমি কিন্তু সমান্তৰালভাৱে চিন্তা কৰি যাব লাগিব এই কথাবোৰকে আমাক কৈছে শাস্ত্ৰই যে গুৰুদেউ নাম ভকত এইবোৰ চোৱা গুৰু হ'ল সেইসকল এই গুৰু কথাটো উঠনি সেইডোখৰলৈকে এৰিলোঁ দীক্ষা গুৰুৰ পৰা সামৰি থৈ গুচি গ'লোঁ দীক্ষা গুৰুৱে আমাক পৰম গুৰু পৰিচয় দিলে আমি যে গাই আছোঁ কথাবোৰ এইবোৰ কোনে দিয়া পৰম গুৰুৱে দিয়া পৰম গুৰু কোন শংকৰদেৱ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু দেউতাই যে সুধিছিলে তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু কল্পতৰু নহয়নে বাৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু কাৰ তৰু কাৰ গুৰু বুলি ক'লে হৰি ভকতৰ গুৰু মনত ৰাখিব শংকৰদেৱ অভকতৰ গুৰু হ'বই নোৱাৰে কেতিয়াও ভকতৰহে গুৰু হ'ব কোন ভকত হৰি ভকত কোনজন ওলাইছে যেতিয়া বৰ ভিতৰলৈ গৈ আছো যাওঁগে নি আৰু অকণমান দেউতা যাওঁনে শংকৰদেৱ হৰি ভকতৰ গুৰু মনত ৰাখিব সুধিলে গুৰুজনাক যে আপোনাক সকলোৱে গুৰু মানে আপুনি পৰম গুৰু জগত গুৰু সেই গুৰুজন আপোনাৰ গুৰু কোন মোৰ গুৰু তোমালোকে দেখা নাই বোলে আমি প্ৰত্যক্ষ গুৰুজন আপোনাৰ দেখিছোঁ পৰোক্ষ গুৰুজন আপোনাৰ দেখিছোঁ কিন্তু প্ৰত্যক্ষ গুৰু পৰিচয় আমি এতিয়ালৈকে লাভ কৰা নাই কৃপা কৰি যদি আমাক দৰ্শন দিয়ে যথা সময়ত তোমালোকে মোৰ প্ৰত্যক্ষ গুৰু দৰ্শন নিশ্চিতভাৱে পাবা এতিয়া আমাৰ গুৰু ঢেৰ আছে চাবচোন সেইকাৰণে বৰাপুৰ মাধৱদেৱে নামঘোষাত লিখিলে গুৰু বোলাই তথাপিতো ফৰিয়া লোকৰ মাজে মান্য হতকৰ খুজি লয় নাই লিখা জানো নাজানে শাস্ত্ৰৰ নহয় শাস্ত্ৰই কি কৈছে নাজানে নুবুজে অনুভৱ নকৰে আৰু কাৰোবাক জানিলেও বুজাই দিবলৈ যত্ন নকৰে শাস্ত্ৰক আহিলা হিচাপে লৈ কেৱল মাত্ৰ নিজৰ পেট পবৰটোৱাৰ যিটো ব্যৱস্থা তথাকথিত গুৰুসকলে সেইটো কাম কৰি আছে কিন্তু যিসকলে সঁচা অৰ্থত গুৰু ধৰ্ম হৃদয়ৰ সৈতে ধাৰণ কৰি জগতৰ কল্যাণত প্ৰচাৰ প্ৰসাৰত ব্ৰতী হৈছে এইসকলে কেতিয়াও তেনেকুৱা কি প্ৰণালী নকৰে সেইকাৰণে আমি যে কৈ আছোঁ যুৱবন্ধুসকল আহা প্ৰথম গুৰু পৰিচয় লোৱা
গুৰু পৰিচয় পোৱাৰ পিছত সেই সৎগুৰুৰ যোগেদি জীৱনৰ মূল্যৱান শিক্ষা লোৱা, সেই শিক্ষাৰ যোগেদি জীৱনটো সজাবলৈ যত্ন কৰা, সেই শিক্ষাৰ জীৱনটো সজাবলৈ যত্ন কৰা, জীৱন সুন্দৰ হ'ব 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 ই নিশ্চিত। এতিয়া ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে আকৌ মিলিবি বিঘিনি, য'তে ত'তে নাথাকে হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্তসকল গুৰু, কোনসকল মহন্ত? নামধাৰী মহন্তসকলৰ কথা কৈছে নেকি? নাই কোৱা। সেই সকলো গুৰু স্থানীয় ব্যক্তি, কিন্তু সেইসকলৰ গাত সেই গুণখিনি আছেনে নাই? মহৎ গুণখিনি, এইটো কিন্তু চাব লগা। নে ভুলকে কৈছো নি প্ৰভু? ভুলকে কৈছো নেকি? ভুলকে ক'লে ক'ব। মহন্ত আমাক নামঘোষাত দিছে পৰিচয় কৰাই। সেইকাৰণে মই যে ক'লো চিকাগো, আমেৰিকাৰ চিকাগো আটাইতকৈ শীৰ্ষতম লাইব্ৰেৰী, উচ্চ খাপত, শীৰ্ষতম খাপত আমাৰ নামঘোষাখন অনুবাদ কৰি ৰাখিছে। সেই নামঘোষাত দিছে শ্ৰেষ্ঠতম গ্ৰন্থ। পৃথিৱীত ধৰ্মশাস্ত্ৰ, পদ মাতি নিদিলে গণ্ডগোলে আছে, মাতি দিবই লাগিব তাৰমানে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। নহ'লে এনেকুৱা আগতে হ'ব নহয়। খেন জানি ঘোষা শাস্ত্ৰ, কেহুৱে নেৰিবা, গুৰুবাণী ঘোষা মধ্যে মুকুতি লভিবা। পৃথিৱীত ধৰ্মশাস্ত্ৰ যিমান আছে, সবাৰো হাত আছে ঘোষাৰ মধ্যত, নামঘোষাৰ মধ্যত। গতিকে নামঘোষাৰ অবিহনে আমাৰ অসমীয়া জাতিৰ গৃহস্থী ঘৰৰ একো কাৰ্য সম্পাদন নহয়। নামঘোষাৰ আঁত ধৰিহে আমাৰ ঘৰৰ নিত্য কৰ্ম সম্পাদন হয়, হয় নহয়? যদি কাৰোবাৰ ঘৰত হোৱা নাই, সেইখন কিন্তু গৃহ নহয়, মনত ৰাখিব। ৰাতিপুৱা নামঘোষাৰ বাণীয়ে যাৰ ঘৰ আৰম্ভ হোৱা নাই, সেইখন ঘৰ কেতিয়াও হ'ব নোৱাৰে, গৃহ কেতিয়াও হ'ব নোৱাৰে। সেইখন সৰ্পৰালয় হ'ব, তাত উল্লেখ কৰি থৈছে। সেইকাৰণে শুই উঠিয়েই নামঘোষা প্ৰাৰ্থনাৰে গৃহখন আৰম্ভ হ'ব লাগে। আইসকলৰ কামেই হ'ল প্ৰাৰ্থনা কৰা। শুই উঠিয়েই প্ৰাৰ্থনা কৰিব। নামঘোষাত ৰামৰ নাম আছে, নামঘোষাত কৃষ্ণৰ নাম আছে, নামঘোষাত হৰিৰ নাম আছে, নামঘোষাত বিষ্ণুৰ নাম আছে। এই চাৰি নামৰ যিকোনো এক নাম তাত সোমাবই লাগিব। চাৰি নামৰ পৰা গৈ যেতিয়া এক নামৰ ভকত হ'ব, তেতিয়া তেওঁলোকে গম পাব। এক নাম পালে আৰু পাবলৈ নাই, গ'লগে সেইজনক ঘূৰাই ৰাখিব নোৱাৰে, সেইজনক ঘূৰাই ৰাখিব নোৱাৰে, সেইজন যাবগৈ পাৰ হৈ।